Hello students, আজি আমি ভিডিও ডিসকাস কৰিব ওলাইছো ক্লাস 10 এডভান্স ম্যাথমেটিক্সৰ কোঅৰ্ডিনেট জিওমেট্ৰি এক্সাৰসাইজ 9.2 কোৱেশ্চন নম্বৰ 14 ৰ পৰা অলৰেডি আগৰ ভিডিওত বাকি কোৱেশ্চন নম্বৰ 13 লৈকে ডিসকাস কৰা হৈছে তোমালোকে সেই বিলাক ভিডিও চেনেলৰ প্লেলিষ্টত গৈ সম্পূৰ্ণকৈ চাই লবা সো কোৱেশ্চন নম্বৰ 14 দিয়া আছে the vertices of a triangle are so triangle এটা আমাৰ vertices কিনি দিয়া আছে say 3 5 1 2 and 7 minus 1 find the equation of the sides of the triangle so easy আছে just vertices কেটা দিয়া আছে so equation to find কৰিব লাগে triangle to therefore the এনে কি আছে কোৱাচোন যে x1 y1 and x2 y2 পইণ্টৰ মাজেৰে যোৱা লাইনৰ ইকুৱেশ্যনটো কি আছিল y y1 divided by x x1 y2 y1 divided by x2 x1 হয় না সো এবাৰ এটু পইণ্ট এই দুটা পইণ্ট নেকৈ লাইনৰ ইকুৱেশ্যনটো ফাইন্ড কৰিম মই এটা দেখাই দিছো 3 5 আৰু 1 2 দেখাই দিছো বাকি কেটা তোমালোকে নিজে পাৰিবা চাবা the equation of the line passing through the point so আমি পয়েন্ট এই দুটা পয়েন্টৰ মাজেদি যা লাইনৰ ইকুৱেশ্যনটো ফাইন্ড কৰো 3 5 1 2 is এই ফৰ্মুলাত বহাই দিও y minus লিখি ললো y1 x x1 y2 y1 divided by x2 x1 so y minus y1 কিমান আছে ইয়াতে -5 x x1 কিমান আছে 3 next y2 etu is y2 minus y1 -5 x2 x1 3 so তোমালোকে এটা কেটেগৰাইজ কৰি লবা পাৰা x1 মানে 3 y1 মানে আছে -5 so etu x1 y1 x2 মানে 1 আৰু y2 মানে আছে 2 so এই সব ভ্যালু কিনে বহাই দিছো so y y1 -5 x x1 3 y2 y1 y2 y1 -5 x2 1 3 x1 হয় না so ইয়াক যদি লিখো y + 5 x - 3 2 + 5 -2 so y + 5 x - 3 7 by -2 so -2 রে হল আমার y + 5 so 7 এদি হল x - 3 so equation to ki hobo so minus twice y minus 10 7x minus 21 so 7x minus 21 minus twice anile plus twice y minus 10 anile plus 10 so answer to hobo 7x plus twice y minus 21 plus 10 minus 11 equal 0 so এই ইকুৱেশ্যন to পাই গলো আমি কিমান 7x plus 2y minus 11 equal 0 so ইয়াৰ ইকুৱেশ্যন to পাই গলো এবাৰ নেক্সট তোমালোকে এই দুটা ইকুৱেশ্যন পইণ্টৰ মাজেদি যা লাইনৰ ইকুৱেশ্যন to এই ফৰ্মুলাটো এপ্লাই কৰি ওলোৱা নেক্সট এই দুটা ওলোৱা आंसर আহি যাব ঠিক আছে বুজিছা so এটো আছে কোৱেশ্চন নম্বৰ 14 নেক্সট লিখিম মই কোৱেশ্চন নম্বৰ 15 so ভিডিওটো পজ কৰি লিখি লোৱা Question number 15 dice the equation of a line 4x minus 3y minus 10 equal 0 find the slope of the perpendicular drawn from the origin on the line and also find its length saba eta kotha to moi eta diagram draw kori diasu tumaloko buji baba ki koise question to je eta line dice hey line to hoise etu suppose এই লাইনটো আমাৰ এনেকৈ গুছি গৈছে যে 4x - 3y - 10 equal 0 এইটো হৈছে ইয়াৰ লাইনটো এতিয়া কৈছে যে অৰিজিনৰ পৰা এই লাইনৰ ওপৰত যেটো পাৰপেন্ডিকুলাৰ ড্ৰ কৰা হৈছে এই পাৰপেন্ডিকুলাৰে x এক্সিছৰ লগত কিমান ডিগ্ৰী এংগল কৰিছে খুদিছে আৰু ইয়াৰ
লেন্থটো সুধিছে এতিয়া ডায়াগ্ৰামটো দেখি তোমালোকৰ মনত পৰিছে না এইটো কোনটো ফৰ্মুলা হ'ব ইয়েস নৰ্মেল ফ্ৰম এইটো হৈছে নৰ্মেল ফ্ৰম আমি দিয়া লাইনটোক নৰ্মেল ফৰ্মত লৈ যাম কি আছিল x cos alpha y sin alpha equal to p মনত পৰিছে হয়নে গতিকে আমি এই লাইনটোক নৰ্মেল ফৰ্মলৈকে লৈ যাম গতিকে যেটো লাইন দিয়া আছে তো এটো লিখি ললো given so dividing both sides এটা both side আমি কিহেৰে ডিভাইড কৰিম root over প্লাস মাইনাস ইয়াতে কি আছে x ৰ কোফিচিয়েন্ট কিমান 4 স্কয়াৰ y ৰ কোফিচিয়েন্ট কিমান -3 হোল স্কয়াৰ ইকুৱেল টু প্লাস মাইনাস 16 প্লাস 9 প্লাস মাইনাস 25 ইকুৱেল টু প্লাস মাইনাস 5 so dividing both side plus both side iman plus minus 5 dividing both side of 1 so আমি ইকুয়েশন 1 both side আমি কি কৰিম plus minus 5 এৰে ডিভাইড কৰিম তাতে এটা কন্ডিশন আছিল মই কি কৈছিলো যে p should be always positive কাৰণ p টো হৈছে ইয়াৰ লেন্থ গটিকে লেন্থটো পজিটিভ হ'ব লাগিব গটিকে আমাৰ ইকুয়েশন 1 টো আমি লিখি লম কি আছিল যেহেতু আমি ইকুয়েশন 1 ক কিহেৰে ডিভাইড কৰিম √4 স্কয়াৰ প্লাস -3 স্কয়াৰ 4 আছিল x ৰ কোফিচিয়েন্ট -3 আছিল y ৰ কোফিচিয়েন্ট সো এটোৰে ডিভাইড কৰিম সো লাইনটো লিখি লও 4x - 3 by -10 equal 0 so 4x - 3y equal 10 so 10 ক মই ইপিনে লৈ লৈছো কাৰণ ইপিনে আমাৰ কনস্ট্যান্ট এটা আছে so এটা ডিভাইড কৰিম কিহেৰে প্লাস মাইনাস 5 এৰে প্লাস মাইনাস 5 10 divided by plus minus 5 এটা মই এটা কথা কৈছিলো যে p টো সদায় পজিটিভ হ'ব লাগিব যদি এই সাইডটো পজিটিভ পাব লাগে আমি প্লাস 5 এৰে ডিভাইড দিম নে মাইনাস 5 এৰে ডিভাইড দিম প্লাস 5 এৰে দিম কাৰণ এটা প্লাস আছে প্লাস 10 ক প্লাস 5 এৰে ডিভাইড কৰিলে প্লাস 2 পাম যদি মাইনাস 5 এৰে ডিভাইড কৰো কি পাম মাইনাস 2 পাম হয় না নহয় সো আমি ইয়াক কি কৰিম প্লাস 5 এৰে ডিভাইড কৰিম গটিকে ইয়াৰ পিছৰ লাইনটোত আমি এতে 5 লিখিম 10 by 5 বুজিছা না p always positive ঠিক আছে গটিকে p টো আমাৰ সদায় পজিটিভ হ'ব লাগিব সো ইয়াতে কিমান আহিল 4x by 5 minus 3y by 5 equal 10 by 5 equal কিমান হ'ব 10 by 5 মানে কিমান পালো 2 সো ভিডিওটো পজ কৰি লিখি লোৱা মই ইপিনে মুছি দিছো so ইপিনে কি আহিল আমাৰ যে 4x by 5 3y by 5 equal to so এটো যদি আমি নরমাল ফর্মৰ লগত কম্পেয়ার কৰো কি আছিল x cos alpha y sin alpha equal p যদি এই লাইনটোৰ লগত যদি কম্পেয়ার কৰো তেনেহলে আমি কি পাম x টো তো x আছে গটিকে cos alpha ৰ ঠাইত কিমান আছে 4 by 5 হয় না cos alpha মানে 4 by 5 so x ৰ কোফিচিয়েন্ট এটা cos alpha এটা x ৰ কোফিচিয়েন্ট 4 by 5 গটিকে cos alpha ইকুয়াল আমি লিখিলো 4 by 5 and sin alpha এটা কিমান আছে y sin alpha এটা y লগত কিমান আছে -3 by 5 হয় না আৰু p ইকুয়াল আমি কিমান পালো 2 so p টো আমাৰ লেন্থ আমাক লেন্থ ফাইন্ড কৰিব দিছিল তো আমি লেন্থটো পাই গলো 2 ইউনিট কিন্তু আমাক লগতে কি ফাইন্ড কৰিব দিছিল স্লোপ হয় না নহয় তো স্লোপ m ইকুয়াল কি আছিল আমাৰ tan theta বা tan alpha so tan alpha equal আমি লিখিম কি sin alpha by cos alpha so sin alpha ভ্যালু কিমান পালো -3 by 5 cos alpha 4 by 5 so 5 cancel -3 by 4 so আমি স্লোপ পাই গলো কিমান -3 by 4 and the length of the কি উঠিছিল আমাৰ also find its length and length of the perpendicular equal কিমান হৈছে আমাৰ এতে 2 ইউনিট গটিকে ইয়াতে গোটেইখিনি কথা আমি কোড কাৰ লগত এপ্লাই কৰিলো x cos alpha y sin alpha equal to p যত এটা cos alpha ৰ ভ্যালু ইখিনি পালো sin alpha ৰ ইখিনি পালো যেহেতু লাইনটো আমাৰ এনেকৈ গৈছিল
এইটো পাৰপেণ্ডিকুলাৰ ইয়াতে এংগুলটো আছিল আলফা গতিকে এইটো আছিল আমাৰ ইনক্লাইনেশ্যন এই লাইনটো এক্স এক্সিছৰ লগত কৰা ইনক্লাইনেশ্যন গতিকে ইয়াতে আমি cos আলফা পালো sin আলফা পালো গতিকে tan আলফা লাগে সো tan আলফা মানে sin বাই cos সো sin আৰু cos ৰ ভ্যালু পুট কৰি আমি কিমান পালো -3/4 আৰু এইটোৱে আছিল আমাৰ কি এই লাইনটোৰ যেটো পাৰপেণ্ডিকুলাৰ লাইনৰ আছিল এটো আমাৰ কি স্লোপ আৰু লগতে ইয়াৰ ডিসটেন্সটো কিমান পাইছিলো আমি 2 ইউনিট এটো আছিল আমাৰ 2 ইউনিট সো এইখিনি হল আমাৰ आंसर ঠিক আছে সো নেক্সট এটা লৈছো কোৱেশ্চন নাম্বাৰ 16 সো ভিডিওটো পজ কৰি লিখি লোৱা The gradient of a line is half. And the coordinates of a point on the lines are 2 - 5. And the coordinates of a point on the line are 2 + 5. Find the length of the line segment intersect between the coordinate axes. এটা কৈছে যে এটা লাইনৰ গ্ৰেডিয়েন্ট m আৰু কোনটো পইণ্টৰ মাজেৰে গৈছে 2 5 সো ইকুৱেশনটো আমি জানো y - y1 = m * x - y1 therefore the etu given required equation of the line is y - y1 = m * x - x1 so y - y1 মানে কিমান আছে 5 m ৰ ভ্যালু হাফ x minus x1 মানে 2 so 2 multiply কৰিলো 2y minus 10 x minus 2 গতি এখিনি ইফালে লৈ গলো so x minus 2 minus twice y plus 10 গতিকে x minus twice y 10 minus 2 plus 8 equal 0 so লাইনটো আমি পাই গলো হয়নে so ইয়াৰে পৰা আমাক এটা কি ফাইন্ড কৰিব কৈছে Find the length of the line segment intersect between the coordinate axes. এই যেটো লাইন এই লাইনটো সো ইয়াৰে পৰা তো আমি ইন্টারসেক্ট ফৰ্মৰ পৰা a আৰু b ফাইন্ড কৰিম আমাক এই ভ্যালুটো আমাক খুদিছে কিমান হ'ব পাইথাগোৰাছ এপ্লাই কৰিম সো তাৰে আগতে ইয়াক আমি কি কৰিলো ইন্টারসেক্ট ফৰ্মলৈকে লৈ যাও গতি কিমান হ'ব x / -8 - 2 / -8 = 1 সো এটা মই ব্র্যাকেট দি দিলো so কিমান আহিব ইপিনে x / -8 plus 2 ৰে এটা কিমান আহিল 4 minus minus plus গতি y / 4 = 1 so x intersect a ৰ ভ্যালু কিমান পালো -8 আৰু y ভ্যালু কিমান পালো আমি 4 so আমাক কি লাগে এই ভ্যালু খিনি লাগে ইয়াৰ ভ্যালু so এটো এটা কি আমাৰ রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল therefore মই ইপিনে লিখিছো therefore the length of the line segment intercepted between the axis is কিমান হ'ব √(-8) whole square 4 square so এটা কিমান আহিল 64 ইপিনে হল আমাৰ কিমান 16 so 64 plus 16 is equal to 80 80 মানে 2 to the power 4 into 5 so 2 square √5 মানে 4 √5 unit so এইখিনি আছিল আমাৰ ডিসটেন্স আৰু ডিসটেন্সটো কিমান পালো 4 √5 unit so এইখিনি কথা so question number 16 লৈকে কমপ্লিট হৈ গল এটা নেক্সট আছে 17 ৰ পৰা কিন্তু 17 ৰ পৰা কোৱেশ্চন বিলাক এক্সামিনেশনৰ কাৰণে নালাগে ইয়াতে লিখি দিয়া আছে বুকত আৰু ইয়াৰ পিছৰ এক্সাৰসাইজটো এইবাৰ তোমালোকৰ এইচএসএলসি এক্সামত নালাগে গতিকে কোণীয় জিওমেট্ৰি আদি ইয়াতে হেক ইয়াৰ পিছৰ ভিডিওত লাহে লাহে আমি এইচএসএলসি তহা কোৱেশ্চন বিলাক আমি ডিসকাস কৰিম গতিকে ভিডিও বিলাক তোমালোকে সম্পূৰ্ণকৈ চাবা চেনেলৰ প্লেলিষ্টত সম্পূৰ্ণকৈ আছে
সেইবিলাক ভিডিঅ' চাবা কিবা যদি ডাউট আছে কমেণ্টত জনাই দিবা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থ্যাংক ইউ